ভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চি টেকো নাহি ভেদ দুই ৰূপ পাই কৰে পাতকৰ স্কন্ধ কৃষ্ণ কথাই তোৰ অমৃত তদুপৰি স্বাদ কুত কুত পৰি ঘুরা চলে আতি আকাশৰ পথে পতাকাৰ পৃথিৱী নীলা এক ৰথে রাম দম্পতি পতি পরি কৃতম তরুণ কালতে কেনে তেজিলে ভিক্তজন খাটে পিঠি পীর রাজা যত কৃষ্ণর ভগত তেন্তে মহাভাগ হরি স্মরি জীবতে তত্ত্ব সূৰ্যক স্নান দান তীৰ্থ আদি কৰিবলৈ কলৈকো নগৈ এক ঈশ্বৰৰ নাম লৈ গাহস্থ ধৰ্মৰ মাজেদি সংসাৰ কৰিব বুলি কৈ থৈ গৈছে। ভগৱানৰ কথা অমৃতকেও অধিক সোৱাদ বুলি কৈছে। এতিয়া আপোনালোকে ভাগৱতৰ মাধ্যমেৰে ভগৱানৰ কথা শুনিয়ে আছে, আপুনি আমি প্ৰত্যেকে শুনি আছো। এতিয়া ভাগৱত শুনি আমি অমৃতৰ দৰে সোৱাদ পাইছোনে নাই? সকলোৱে বোলে ভাগৱত শুনি অমৃতৰ দৰে সোৱাদ নাপায়। কোনে নাপায়? অজিত পাতকী সিটো নকৰিব কাম পাপ আৰু পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। যিসকলৰ দেহ আৰু মনত পাপৰ মলিনতাই ভৰি থাকে তেওঁলোকে ভাগৱত শুনি অমৃতৰ দৰে সোৱাদটো কেতিয়াও নাপায়। কোনে পাব? আজি আপোনালোকে পাইছে, যাৰ কাৰণে আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে আপোনালোকে সুন্দৰকৈ শুনি আছে। সেইকাৰণে সিদ্ধান্ত দিছে মহাপাপৰ পংকিলতা ভৰি থাকিলে ঈশ্বৰৰ কথা শুনি অমৃতৰ সোৱাদ নাপায়। কি নাপায়? অনেক জনমে মহাপাপ আছে যাক নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। এই জন্ম আৰু অনেক জন্মৰ মহাপাপ জমা হৈ থকা সকলে কৃষ্ণৰ নাম নলয়। লোকে কোনোবাই ন বুলি ভাবিলেও সমালোচনা কৰে বোলে এনেকৈ ঈশ্বৰৰ নাম গোৱাতকে ভাগৱত কথাতকে হাঁহি তামাচা কৰাই ভাল।